নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ অসমৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা বহুতে ভাল খবৰ আহিল। আপোনালোকৰ 16 জানুৱাৰী তাৰিখে আপোনালোকৰ কিছুমান পদত আপোনালোকৰ ইণ্টাৰভিউৰ জৰিয়তে আপোনালোকৰ নিযুক্তি প্ৰদান কৰা হ'ব। কোনো ধৰণে আপোনালোকে লিখিত পৰীক্ষা নিদিয়াকৈ আপোনালোকে চাকৰি লাভ কৰিব পাৰিব। আৰু আপোনালোকৰ অসমৰ স্বাস্থ্য বিভাগত যিসমূহ DME ফালৰ পৰা 2008টা গ্ৰেড 3 এণ্ড গ্ৰেড 4 পদ মুকলি কৰা হৈছিলে, এইসমূহ পদত আপোনালোকৰ এক্সাম কেতিয়া অনুষ্ঠিত কৰা হ'ব, সকলো ডিটেইলত আপোনালোকক জনাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ মেণ্টেল হাস্পতাল আপোনালোকৰ তেজপুৰৰ ফালৰ পৰা এইসমূহ পদ আপোনালোকৰ মুকলি কৰা হৈছে। আৰু এইসমূহ পদত আপোনালোকৰ ৱৰ্ক ইণ্টাৰভিউ অনুষ্ঠিত হ'ব। আপোনালোকে চাব পাৰে 16 জানুৱাৰী তাৰিখে আপোনালোকৰ ৱৰ্ক ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব। আপোনালোকৰ টোটেল ভেকেঞ্চি আছে, আপোনালোকে চাব পাৰে 13টা আপোনালোকৰ ছিনিয়ৰ ৰেচিডেণ্ট ডক্টৰৰ কাৰণে পদ মুকলি কৰা হৈছে। আৰু বয়স বিচৰা হৈছে আপোনালোকে 45 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে চাব পাৰে MBBS ডিগ্ৰী কৰা হ'ব লাগিব, নাইবা আপোনালোকে PG ডিগ্ৰী আপোনালোকৰ ডিপ্ল'মা থাকিলে আপোনালোকে আবেদন কৰিব পাৰিব। আবেদনৰ লাষ্ট ডেট ৰখা হৈছে আপোনালোকে 12 জানুৱাৰীলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ অসমৰ যিসমূহ DME ফালৰ পৰা আপোনালোকৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4 পদ মুকলি কৰা হৈছিলে, এই পদসমূহৰ এক্সাম আপোনালোকৰ ADR লগতে আপোনালোকৰ অনুষ্ঠিত কৰা হ'ব বুলি ইতিমধ্যে অসমৰ স্বাস্থ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। হয়তো আপোনালোকৰ মে-জুন মাহৰ ভিতৰত আপোনালোকৰ DME যি গ্ৰেড 3 এণ্ড গ্ৰেড 4 পদ আছে, সেই পদসমূহৰো এক্সাম আপোনালোকৰ হৈ যাব। এইটো আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।